Hello everyone, সকলোকে এটা নতুন ভিডিঅ'লৈ ওয়েলকাম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি আমাৰ অসমৰ দুখন ডিস্ট্ৰিক্টৰ সমগ্ৰ শিক্ষা অভিযানৰ তৰফৰ পৰা ওলোৱা টিচাৰ ৰিক্ৰুটমেণ্টৰ নটিফিকেশ্যন শ্বেয়াৰ কৰিব বিচাৰিছো। আশা কৰিছো ভিডিঅ'টো সকলোকে চাব, যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। তো প্ৰথমটো এডভাৰটাইজমেণ্ট আছে হোজাই ডিস্ট্ৰিক্টৰ পৰা। হোজাই ডিস্ট্ৰিক্টৰ যি কস্তুৰবা গান্ধী বালিকা বিদ্যালয়বিলাক আছে, কস্তুৰবা গান্ধী বালিকা বিদ্যালয় লামডিঙত থকা, য'ত লামডিঙত থকা স্কুলখনত নিযুক্তিৰ কাৰণে কিছু ভেকেঞ্চি ওলাইছে। তো ইয়াতে আপোনালোকে জানে অনলি ফিমেল কেণ্ডিডেট এপ্লাই কৰিব পাৰে, তো মহিলাসকলে এপ্লাই কৰিব পাৰিব। প্ৰথমতে আছে এটা আছে ফুল টাইম এছিষ্টেণ্ট টিচাৰ এডুকেশ্যনৰ ভেকেঞ্চি। কোৱালিফিকেশ্যনখিনি জানে, মাষ্টাৰ ডিগ্ৰী ইন এডুকেশ্যন উইথ BEd এণ্ড হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড আৰু এক্সপিৰিয়েঞ্চ প্ৰিফাৰেবল। আৰু হায়াৰ ছেকেণ্ডেৰী নাথাকিলে কথা নাই, মাষ্টাৰ ডিগ্ৰী উইথ BEd লাগিব তেতিয়া। তো এডুকেশ্যনৰ এটা ভেকেঞ্চি। বাকী দৰমহাবিলাক এইবিলাক নকওঁ মই, এইবিলাক জানে আপোনালোকে, আৰু এজ লিমিটো জানে। তাৰপিছত ছ'চিয়লজি আৰু আছামিছৰ এটা পোষ্ট আছে, মাষ্টাৰ ডিগ্ৰী ইন ছ'চিয়লজি এণ্ড আছামিছ উইথ BEd। তাৰপিছত বাকীখিনি একেই। তাৰপিছত মেথমেটিক্সৰ এটা ভেকেঞ্চি আছে, আৰু ইয়াতেও সেই কোৱালিফিকেশ্যন ছেইম। তাৰপিছত কেমেষ্ট্ৰি ফিজিক্স এটা পোষ্ট আছে। এতিয়া যিসকলে এপ্লাই কৰিব তেওঁলোকে কেনেকৈ এপ্লাই কৰিব ইয়াত দিয়া আছে। এপ্লিকেশ্যন প্লেইন পেপাৰ ফৰ্মেট, যিটো আমাৰ এপ্লিকেশ্যন ফৰ্মেট থাকে, ফৰ্মেটটো প্ৰিপেয়াৰ কৰি পেলাই তাতে নেম অফ পোষ্ট এপ্লাই, কি পোষ্টৰ কাৰণে এপ্লাই কৰিছে, তাৰপিছত নেম অফ এপ্লিকেণ্ট, পাৰ্মানেণ্ট এড্ৰেছ ফৰ কমিউনিকেশ্যন, মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ, এডুকেশ্যন কোৱালিফিকেশ্যন, তাৰ লগত পাছপৰ্ট ফটো দিব লাগিব, আৰু চেল্ফ এটাষ্টেড যিবিলাক ডকুমেণ্ট আছে সেইবিলাক দিব লাগিব, কোৱালিফিকেশ্যন, কাষ্ট এইবিলাক লৈ পেলাই। তাৰপিছত এই গোটেইবিলাক ৰেডি কৰি পেলাই ছাবমিট কৰিব লাগিব ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSA হোজাই বাই 4/8/2025 2 PM 4 আগষ্টৰ 2 বজাৰ ভিতৰত ছাবমিট কৰিব লাগিব। আৰু যিসকলক শ্বৰ্টলিষ্ট কৰা হ'ব তেওঁলোকৰ লিষ্টখন 4 আগষ্টতে 3টা বজাত পাব্লিছ কৰা হ'ব, বা 4 আগষ্টতে পাব্লিছ কৰা হ'ব, এলং উইথ ডেট এণ্ড ভেনু অফ ভেৰিফিকেশ্যন কাম ইণ্টাৰভিউ। আৰু সেইদিনাখনে আপোনালোকে গম পাব ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব, বা ক'ত হ'ব, বা ইণ্টাৰভিউ ক'ত হ'ব। তাৰপিছত লোকেশ্যন ইয়াত দিয়া আছে, ইণ্টাৰভিউ ক'ত হ'ব, DMC SSA হোজাই, সমগ্ৰ শিক্ষা অভিযানৰ যি হোজাই যি কাৰ্যালয় আছে তাতে হ'ব। তাৰপিছত নেক্সট আমি বেলেগ এখন ডিষ্ট্ৰিক্টৰ এটা এডভাৰটাইজমেণ্ট চাম। এইটো এডভাৰটাইজমেণ্ট আহিছে সমগ্ৰ শিক্ষা ডিমা হাছাও ডিষ্ট্ৰিক্টৰ পৰা, আৰু এইকেইটা পোষ্টৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ হ'ব। পোষ্ট আছে ফুল টাইম টিচাৰ ইকনমিক্সৰ 2টা ভেকেঞ্চি, ছায়েন্সৰ 2টা, মেথমেটিক্সৰ এটা, এডুকেশ্যনৰ এটা, হিষ্ট্ৰী এটা, ছ'চিয়লজি 3টা, জিঅ'গ্ৰাফী এটা, ছ'চিয়েল চায়েন্স এটা, আৰু টোটেল 12টা পোষ্ট ফুল টাইম টিচাৰ। আৰু কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন আৰ্টছ বা কনচাৰ্ণ ছাবজেক্ট, তাৰপিছত লগত BEd আৰু হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড, আৰু এক্সপিৰিয়েঞ্চ থকাসকল প্ৰিফাৰেঞ্চ পাব। আৰু হায়াৰ ছেকেণ্ডেৰী টেট নাথাকিলে কোৱালিফিকেশ্যন হ'ব মাষ্টাৰ ডিগ্ৰী উইথ BEd এণ্ড এক্সপিৰিয়েঞ্চ প্ৰিফাৰেবল। তাৰপিছত পাৰ্ট টাইম টিচাৰৰ ভেকেঞ্চি আছে, EVSৰ এটা, লজিক ফিলচফি 2টা, হিষ্ট্ৰী এটা, কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন কনচাৰ্ণ ছাবজেক্ট উইথ BEd বা হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড হ'লে আৰু ভাল হ'ব, আৰু এক্সপিৰিয়েঞ্চ থকালে প্ৰিফাৰেঞ্চ পাব। তাৰপিছত হেড টিচাৰ ৱাৰ্ডেন, হেড টিচাৰ আৰু ৱাৰ্ডেন ভেকেঞ্চি আছে, টোটেল হেড টিচাৰো আছে এটা, ৱাৰ্ডেনত 2টা, কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন ইংলিছ উইথ BEd, আৰু হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড লাগে, কিন্তু হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড নাথাকিলেও কথা নাই, এপ্লাই কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন লাগিব তেতিয়া মাষ্টাৰ ডিগ্ৰী উইথ BEd এণ্ড এক্সপিৰিয়েঞ্চ থকাসকলে প্ৰিফাৰেঞ্চ পাব, বাকী কণ্ডিশ্যনবিলাক একে। এতিয়া ইয়াতে এপ্লাই কেনেকৈ কৰিব ইয়াত লিখা আছে, এপ্লিকেশ্যন ষ্টেণ্ডাৰ্ড ফৰ্ম, যিটো আমাৰ চাকৰি এপ্লাই কৰা ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰিব লাগিব। আৰু 1 কেণ্ডিডেট কেন এপ্লাই ফৰ 1 পোষ্ট অনলি, এটা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত কি দিব লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ডকুমেণ্টবিলাক দিব লাগিব, এক্সপিৰিয়েঞ্চৰ হওক, এজৰ হওক, এডুকেশ্যনেল কোৱালিফিকেশ্যন, এই গোটেইবিলাক লৈ পেলাই ছাবমিট কৰিব লাগিব অফিচ অফ দ্য DMC SSA ডিমা হাছাও ডিষ্ট্ৰিক্টৰ যি সমগ্ৰ শিক্ষাৰ অফিচ, তাতে ছাবমিট কৰিব লাগিব।
আৰু এপ্লাই কৰা ইয়াতে এপ্লাই কৰাৰ পিছত যিসকলক শ্বৰ্ট লিষ্টেড কৰা হ'ব তেওঁলোকৰ লিষ্টখন পাব্লিছ কৰা হ'ব 4 আগষ্টত অফিচ নটিছ বৰ্ডত আৰু সেইদিনাখনে আপোনালোকে গম পাব কেতিয়া ইণ্টাৰভিউ হ'ব আৰু এক্টিভ মোবাইল নাম্বাৰ মেনশ্যন কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্ম এপ্লিকেশ্যনখনত তাতে কণ্টেক্ট কৰিব পাৰে অফিচৰ পৰা গতিকে আজিৰ এই ভিডিঅ'টিত এই দুটা ভেকেঞ্চি নটিফিকেশ্যন শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে আৰু কিবা যদি ইয়াতে আপোনালোকৰ বুজাত অসুবিধা হৈছে কমেণ্ট কৰি জনাব থেংক ইউ